বিহু দিনা যোৱা ককা আইতাহালৰ ওচৰত আজি আকৌ আমি উপস্থিত হ'লোহি। বিশেষকৈ আহিবলৈ কাৰণটো হ'ল তেওঁলোকৰ বিদ্যুৎ ব্যৱস্থাটো আমি কৰি দিম বুলি তেওঁলোকক কথা দিছিলোঁ। সেই হেতুকে আজি আহি উপস্থিত হ'লোহি। বিশেষ একো নিদিলেও আমি এটা ভল দিয়া ব্যৱস্থা কৰি দিম বুলি ভাবিছিলোঁ। সেই হেতুকে আমি আহি আজি এটা ভল লগাই দিলোঁহি। দাদাই বহিছে, আইতা আছে নাই? আছে। এই কাৰেণ্টটো লগাই দিওঁ বুলি আহিছিলোঁ। বৰ্ডখন হেৰি যে বেলেগ এখন আনি যাব দিলোঁহি এখন বৰ্ডৰ সৈতে। তাকে চাবচোন আপোনালোকে কেনেকৈনো আমি আৰু কি দিম বাৰু তোমালোকৰ ধাৰ খুজিব পাৰিম। ঈশ্বৰে মংগল কৰক, কুশল কৰক, কল্যাণ কৰক দেই। এনে এটি উপকাৰ সাধন কৰিলে যে ই চিৰস্মৰণীয় হৈ যাব। ভগৱানে সহায় কৰিব, আমাকো আগবাঢ়ি যাবলৈ আশীৰ্বাদ কৰিব। হয় হয়। ইয়াত যে এটা কিবা কিবি চাৰ্জ লগাম ক'লেও পাৰিব এতিয়া মানে আপোনালোকে কিবা কিবি এইটো এয়া চুইচ দেই। এইটো দিনত হ'লে ধৰক কেতিয়াবা নজ্বলাং বুলি ক'লে টেপি দিলে বন্ধ হৈ থাকিব। এইটো চাওক, এই কিনাৰটো একেবাৰে কিনাৰটো। এইটো মোবাইল চবাইল কিবা চাৰ্জ দিবলৈ হ'লে এইটো দিব। এইটো লাইটৰ চুইচ। তাৰপৰা ঘৰটোৰ কথাও আমি ভাবিছোঁ বাৰু। এইটো চূড়ান্ত সিদ্ধান্ত কেনেকে দিয়া